নমস্কাৰ সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনত থকা পাঠ নম্বৰ 3 যাৰ নাম হৈছে প্ৰকৃতিলভ্য আলমিক ক্ষাৰীয় আৰু প্ৰসম দ্ৰব্য। আজি আমি এই ভিডিঅ'ৰ যোগেদি এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোত থকা দুটামান গুৰুত্বপূৰ্ণ কথা আমি জানিবলৈ বা বুজিবলৈ চেষ্টা কৰো আহা। ইয়াত কিছুমান এক্টিভিটি দিয়া আছে, সেই এক্টিভিটিখিনি তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। মই যদি সেই এক্টিভিটিখিনি যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাবগৈ। সেইবাবে তোমালোকে এক্টিভিটিখিনি নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। চোৱা, তোমালোকৰ পেজ নাম্বাৰ 86ত দুটামান গুৰুত্বপূৰ্ণ কথা দিয়া আছে। যিবোৰ পদাৰ্থই নীলা লিটমাছ কাগজক ৰঙালৈ পৰিৱৰ্তন কৰে সেইবোৰক আলমিক, আৰু যিবোৰ পদাৰ্থই ৰঙা লিটমাছ কাগজক নীলালৈ পৰিৱৰ্তন কৰে সেইবোৰক ক্ষাৰকীয় পদাৰ্থ বোলা হয়। আলমিকক ইংৰাজীত কোৱা হয় এচিডিক আৰু ক্ষাৰকীয় পদাৰ্থক ইংৰাজীত কোৱা হয় বেছিক সাবষ্টেন্স। ইয়াৰ পাছত লিটমাছ কাগজে আলমিক আৰু ক্ষাৰীয় পদাৰ্থ চিনাক্তকৰণত সহায় কৰে, সেয়ে ইয়াক অম্লক্ষাৰক সূচক বোলে। যিবোৰ পদাৰ্থ আলমিকো নহয় ক্ষাৰকীয় নহয় সেইবোৰক প্ৰসম পদাৰ্থ বোলা হয়, আৰু যাক ইংৰাজীত কোৱা হয় নিউট্ৰেল সাবষ্টেন্স। এইখিনি তোমালোকে চাবা অলপ ভালদৰে। ইয়াৰ পাছত চোৱা কি দিয়া আছে। গোট এত থকা নমুনা পদাৰ্থ যেনে নেমুৰ ৰস, আমলখিৰ ৰস, ভিনেগাৰ ইত্যাদিয়ে নীলা লিটমাছ কাগজৰ ৰং ৰঙা কৰে। ইয়াৰ অৰ্থ হ'ল এই পদাৰ্থবোৰ আলমিক প্ৰকৃতিৰ। আলমিক মানে হৈছে এচিডিক। ইয়াৰ পাছত গোট বিত থকা নমুনা পদাৰ্থ যেনে বেকিং ছ'ডাৰ দ্ৰব্য, কলাখাৰ, চূণৰ পানী, চাবোন পানী আদিয়ে ৰঙা লিটমাছ কাগজৰ ৰং নীলা কৰে। ই এই পদাৰ্থবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ হোৱাটোৱে সূচাইছে। ক্ষাৰকীয় প্ৰকৃতিটোক ইংৰাজীত কি বুলি কোৱা হয়? বেছিক ইন নেচাৰ বুলি কোৱা হয়। ইয়াৰ পাছত গোট চিত থকা নমুনা পদাৰ্থ যেনে টেপৰ পানী, চেনিৰ দ্ৰব্য, নিমখ পানী আদিয়ে দুই প্ৰকাৰৰ লিটমাছ কাগজৰ ৰং সলনি নকৰে। এনে ধৰণৰ পদাৰ্থবোৰক প্ৰসম পদাৰ্থ বোলে। এইখিনি তোমালোকে চাবা। ইয়াৰ পাছত ইয়াত এটা আমি নেমু দেখা পাইছো। এই নেমুটোত কি এচিড থাকে? চাইট্ৰিক এচিড থাকে। ইয়াত কৰ্দৈ আছে, কৰ্দৈত কি এচিড থাকে? এছকৰ্বিক এচিড আৰু অস্কালিক এচিড। ঔটেঙাত কি এচিড থাকে? মেলিক এচিড, আৰু বিলাহীত কি এচিড থাকিব? চাইট্ৰিক এচিড আৰু মেলিক এচিড। এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। এইখিনিত কিছুমান এক্টিভিটি দিয়া আছে, সেইখিনি তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। এই পাঠটোত থকা যিখিনি মূল কথা আছে সেইখিনি তোমালোকৰ পেজ নাম্বাৰ 108ত দিয়া আছে, 108ত দিয়া আছে। তোমালোকে এইখিনি অলপ ভালদৰে চাই ল'বা। এতিয়া আমি এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম। সেইবাবে চোৱা, 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰব্যত ডুবাই দিলা আৰু ই নীলা হৈ গ'ল। তলৰ কোনটো দ্ৰব্যই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব? এ নম্বৰ বেকিং ছ'ডা, বি নম্বৰ ভিনেগাৰ, চি নম্বৰ চূণ পানী, ডি নম্বৰ চাবোন পানী। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ বি নম্বৰ ভিনেগাৰ। যদি আমি সেই লিটমাছ কাগজখনক যদি ভিনেগাৰ যদি যোগ কৰোঁ তেতিয়াহ'লে সেয়া কি হ'বগৈ? আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তিত হ'বগৈ। 1ৰ বি নম্বৰটো যেহেতু শুদ্ধ সেইবাবে আমি ইয়াত থকা বি নম্বৰ বৃত্তটো ৰং কৰিব লাগিব। ইয়াৰ পৰা চাইছে তোমালোকে বি নম্বৰ বৃত্তটো ৰং কৰিবা। আৰু চোৱা, ইংলিছত কি কৈছে? ইউ হেভ ডিপড এ ৰেড লিটমাছ পেপাৰ ইনটু এ সলিউশ্যন এণ্ড ইট টাৰ্ণ ব্লু। Which of the following solution would turn it back to red? A number baking soda, B number vinegar, C number lime water, D number soap solution. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B number। সেইবাবে তোমালোকে ইয়াত B number বৃত্তটো গোল কৰিবা, অৰ্থাৎ ৰং কৰিবা। ইয়াৰ পাছত 2 নম্বৰ, বিভিন্ন ধৰণৰ সূচকৰ সহায়ত 3বিধ দ্ৰব্যৰ পৰীক্ষা কৰা হ'ল। এ ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে, বি এ হালধিৰ দ্ৰব্যক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে, আৰু চি এ ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে, অৰ্থাৎ শুদ্ধকৈ তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে? এ নম্বৰ
এ আলমিক, বি আলমিক, চি আলমিক। বি নাম্বার এ ক্ষারকীয়, বি ক্ষারকীয়, সি আলমিক। সি নাম্বার এ ক্ষারকীয়, বি ক্ষারকীয়, সি ক্ষারকীয়। ডি নাম্বার এ প্ৰথম, বি ক্ষাৰকীয়, চি ক্ষাৰকীয়। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ চি। এ ক্ষাৰকীয়, বি ক্ষাৰকীয় আৰু চি ক্ষাৰকীয়। যেহেতু ইয়াত চি নাম্বাৰটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা চি নাম্বাৰ বৃত্তটো ৰং কৰিবা। আৰু ইংলিছতো তোমালোকে চি নাম্বাৰটোত শুদ্ধ চিন দিবা আৰু ইয়াত চি নাম্বাৰ বৃত্তটোত ৰং কৰিবা। ইয়াৰ পাছত 3 নম্বৰ, তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰব্যত সেউজীয়া হ'ব? এ নাম্বাৰ ৰঙা গোলাপৰ আৰক, বি হালধি, চি বেঙুনীয়া বন্ধাকবি, ডি লিটমাছ পেপাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ এ নাম্বাৰ। ৰঙা গোলাপৰ আৰক প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰব্যত সেউজীয়া হ'বগৈ। যেহেতু ইয়াত এ নাম্বাৰটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা এ নাম্বাৰ বৃত্তটোত ৰং কৰিবা। আৰু ইংৰাজীত তোমালোকে এ নাম্বাৰটোত শুদ্ধ চিন দিবা, ৰেড ৰ'জ এক্সট্ৰেক্ট, আৰু ইয়াত তোমালোকে এ নাম্বাৰ বৃত্তটোত ৰং কৰিবা। ইয়াৰ পাছত 4 নম্বৰ, এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আলমিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনি প্ৰশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব? এ নাম্বাৰ ভিনেগাৰ, বি নাম্বাৰ চূণ, চি নাম্বাৰ সাধাৰণ নিমখ, ডি নাম্বাৰ নেমু টেঙাৰ ৰস। ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ বি। চূণে কি কৰিব? মাটিৰ যিখিনি আলমিক আছে অৰ্থাৎ এচিড আছে সেইখিনি কি কৰিব? নিজে টানি ল'ব আৰু মাটিৰ গুণাগুণটো কি কৰিব? ভাল কৰিব। সেইবাবে আমি কি কৰিব লাগিব? চূণটো মাটিৰ লগত মিহলাব লাগিব। মাটিখিনি প্ৰশমিত কৰাৰ বাবে আমি চূণ মিহলাব লাগিব। যেহেতু 4 নম্বৰৰ বিটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত বি নাম্বাৰ বৃত্তটো ৰং কৰিবা। আৰু চোৱা ইংলিছত কি কৈছে, এ farmer finds that crops are not growing well because the soil is too acidic. Which of the following should be added by him to neutralize the soil? ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ চেল্ট লিম অৰ্থাৎ চূণ। আৰু তোমালোকে ইয়াত বি নাম্বাৰ বৃত্তটো ৰং কৰিবা। এয়া হৈ গ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককাকে পানী মিহলোৱা বেকিং ছ'ডা লগাই দিলে, ইয়াৰ কাৰণ ব্যাখ্যা কৰা। আৰু চোৱা ইংলিছত কি কৈছে, ৰিয়া was bitten by a red ant and her grandfather applied moist baking soda. Give the reason. ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ, তোমালোকে এনেধৰণে লিখিবা। 2 নম্বৰ উত্তৰ, বেকিং ছ'ডাই পৰুৱাৰ কামোৰত থকা ফৰ্মিক এচিডক প্ৰশমিত কৰে। এইটো হ'ল আমাৰ 2 নম্বৰ উত্তৰ অসমীয়াত। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা, বেকিং ছ'ডা ইজ এ বেছ that neutralize the acid inject by that ant sting. Ant stings inject formic acid into the soda is a mild base sodium bicarbonate that reacts with the acid to neutralize it, providing relief. যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে, আৰু যদি ইংলিছত উত্তৰটো লিখা তেতিয়াহ'লে অসমীয়াত আৰু লিখিব নালাগে। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 3 নম্বৰ, প্ৰথমে অসমীয়াত চাই লোৱা, সূচক আৰু ইয়াৰ ৰং মিলোৱা। সূচক কি দিয়া আছে? সূচকটো আমাক ৰঙা লিটমাছ পেপাৰ। ৰঙা লিটমাছ পেপাৰখন অলমষ্ট ৰঙা হৈ থাকিব, সেইবাবে তোমালোকে ইয়াত ৰঙা লিখিবা, ৰঙা। আৰু যেতিয়া ৰঙা লিটমাছ পেপাৰ ক্ষাৰকৰ সংস্পৰ্শলৈ আহিব তেতিয়া ইয়াৰ ৰংটো সলনি হৈ নীলা হৈ যাব, সেইবাবে তোমালোকে ইয়াত নীলা বুলি লিখিবা, নীলা। হালধিৰ দ্ৰব্য অলমষ্ট হালধি হৈ থাকে, ইয়াত তোমালোকে লিখিবা হালধি বা হালধীয়া বুলি লিখিবা, হালধীয়া বুলি লিখিবা। হালধিৰ দ্ৰব্য অলমষ্ট হালধীয়া হৈ থাকে। যেতিয়া হালধিৰ দ্ৰব্য ক্ষাৰকৰ সংস্পৰ্শলৈ আহে তেতিয়া ইয়াৰ ৰংটো চেঞ্জ হৈ পেলাই ৰঙা হৈ যায়, সেইবাবে তোমালোকে ইয়াত লিখিবা ৰঙা। হালধীয়াৰ পৰা কি হৈ যায়? ৰঙা হৈ যায়। অলমষ্ট ৰঙা গোলাপৰ ক্ষাৰকৰ ৰংটো ৰঙা থাকে, সেইবাবে তোমালোকে ইয়াত ৰঙা বুলি লিখিবা। আৰু যেতিয়া ৰঙা গোলাপৰ আৰক ক্ষাৰকৰ সংস্পৰ্শলৈ আহে তেতিয়া সেয়া কি হৈ যায়? ৰংটো সলনি হৈ সেউজীয়া হৈ যায়, সেইবাবে তোমালোকে ইয়াত লিখিবা সেউজীয়া বুলি লিখিবা। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে ইয়াত লিখিবা ৰেডটো কি হৈ যাব? আমাৰ ব্লু হৈ যাবগৈ, নীলা হৈ যায়, ব্লু। টাৰ্মেৰিক সলিউশ্যন, ইয়াৰ যেতিয়া এচিডৰ সংস্পৰ্শত থাকিব
তেতিয়া ই ইয়েলো হৈ থাকিব YLLOW ইয়েলোটো যেতিয়া ইন বেজৰ সংস্পৰ্শলৈ আহিব তেতিয়া ই ৰেড হৈ যাবগৈ ইয়াত লিখিবা ৰেড ৰ'জ এক্সট্ৰেক্ট ইয়াত ৰেডেই হৈ আছিল আৰু যেতিয়া ই ক্ষাৰকৰ সংস্পৰ্শলৈ আহিব তেতিয়া ই গ্ৰীণ হৈ যাব সেইবাবে তোমালোকে ইয়াত গ্ৰীণ বুলি লিখিবা ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰংহীন জুলীয়া পদাৰ্থ যেনে চাবোন পানী দিয়া হ'ল দ্ৰব্যটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোত সি কি পৰ্যবেক্ষণ কৰিব লাগিব অৰ্থাৎ যেতিয়া এখিলা হালধি কাগজ চাবোন পানীৰ সংস্পৰ্শলৈ আহিব তেতিয়া হালধিৰ প্ৰলেপ লগোৱা কাগজখনৰ ৰংটো চেঞ্জ হৈ যাব অৰ্থাৎ পৰিৱৰ্তিত হ'বগৈ পৰিৱৰ্তিত হৈ তাৰ ৰংটো ৰঙা নাইবা ৰংচুৱা মুগা বৰণলৈ পৰিৱৰ্তিত হ'বগৈ সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা উত্তৰ হালধীয়া কাগজখন ৰঙা নাইবা ৰংচুৱা মুগা বৰণলৈ পৰিৱৰ্তিত হ'ব ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰ উত্তৰটো লিখিবা আৰু চোৱা ইংলিছত কি কৈছে আইডেন্টিফাই দ্য কালাৰ ৰবি ইজ গিভেন টাৰ্মাৰিক পেষ্ট পেপাৰ এণ্ড কালাৰলেছ লিকুইড সোপ ৱাটাৰ হোৱাট শুড হি অবজাৰ্ভ অন দ্য পেপাৰ টু আইডেন্টিফাই দ্য লিকুইড ইয়াৰ আনসাৰটো তোমালোকে এনেধৰণে লিখিবা ৰবি শুড অবজাৰ্ভ দ্য পেপাৰ টাৰ্ণ ৰেড অৰ ৰেডিছ ব্ৰাউন ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা বাৰ্তাটো কেৱল এবিধ বিশেষ দ্ৰব্য ছটিয়াই দিলেহে দেখা পোৱা যায় কোনবিধ প্ৰাকৃতিক দ্ৰব্য বাৰ্তাটো লিখোতে ব্যৱহাৰ কৰিবা কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিবা এই বিষয়টোক লৈ এটা আনন্দদায়ক পৰীক্ষাৰ চানেকি প্ৰস্তুত কৰা ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা উত্তৰ বাৰ্তাটো লিখোতে নেমু টেঙা ৰস ব্যৱহাৰ কৰিম বাৰ্তাটো লিখোতে নেমু টেঙা ৰস ব্যৱহাৰ কৰিম আৰু অপৰাজিতা ফুলৰ ৰস ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিম পৰীক্ষাৰ চানেকি ক নম্বৰ এখন বগা কাগজৰ টুকুৰাত নেমু টেঙা ৰস ব্যৱহাৰ কৰি এটা গোপন বাৰ্তা লিখিম বাৰ্তা শুকুৱাই গ'লে ই অদৃশ্য হৈ পৰিব ইয়াৰ পাছত খ নম্বৰ বাৰ্তাটো প্ৰকাশ কৰিবলৈ অপৰাজিতা ফুলৰ স্প্ৰে কৰি বা এটা কপাহৰ বল ব্যৱহাৰ কৰি বাৰ্তা লিখা অংশত লগাই দিয়া গ নম্বৰ যেতিয়া অপৰাজিতা ফুলৰ ৰস অলমিয় বাৰ্তাৰ সংস্পৰ্শলৈ সলনি হ'ব ফলত গোপন বাৰ্তাটো দৃশ্যায়ন হৈ পৰিব ইয়াৰ পৰা চাইছে তোমালোকে 5 নম্বৰ উত্তৰটো লিখিবা অৰ্থাৎ এখিলা বগা কাগজত যেতিয়া আমি নেমু টেঙা ৰসেৰে কিবা এটা বাৰ্তা লিখিম সেয়া যেতিয়া শুকাব কাগজখন তেতিয়া সেই বাৰ্তাটো আমি কি লিখিছিলো তাত সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰিব আকৌ যেতিয়া অপৰাজিতা ফুলৰ ৰসখিনি আমি সেই বাৰ্তাটোৰ ওপৰত স্প্ৰে কৰিম তেতিয়া সেই বাৰ্তাটো আকৌ সম্পূৰ্ণৰূপে আমি দেখিবলৈ পাম অৰ্থাৎ দৃশ্যায়ন হৈ পৰিব সেই কথাটোকে ইয়াত কোৱা হৈছেগৈ তোমালোকে ইয়াৰ পৰা চাই উত্তৰটো ধুনীয়াকৈ লিখিবা 5 নম্বৰ প্ৰশ্নৰ উত্তৰ আৰু চোৱা ইংলিছত কি কৈছে ইউ ৱান্ট টু সাৰপ্ৰাইজ ইয়োৰ ফ্ৰেণ্ড উইথ এ সিক্ৰেট বাৰ্থডে মেছেজ দ্য মেছেজ শুড এপিয়াৰ অনলি when a special spray is used which natural solutions can you use to write the message which natural indicator can you spray to reveal it can you design a fun experiment to try this ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা A natural solution like soap water can be used to write the message and a natural indicator like turmeric solutions can be sprayed to reveal it ইয়াৰ পৰা চাইছে তোমালোকে 5 নম্বৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন এবিধ দ্ৰব্যই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা ইয়াত ঔটেঙা ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা উত্তৰ এবিধ দ্ৰব্যই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰিলে দ্ৰব্যটোৰ প্ৰকৃতি ক্ষাৰকীয় হ'ব আৰু ঔটেঙা ৰস বা ভিনেগাৰ যোগ কৰিলে ৰঙা বা গোলাপী বৰণলৈ সলনি হ'ব ইয়াৰ পৰিৱৰ্তনটো লিখিবা পৰিৱৰ্তন ঔটেঙা ৰস বা ভিনেগাৰ হৈছে আলমিক পদাৰ্থ যেতিয়া এইবোৰ ক্ষাৰকীয় দ্ৰব্যটোৰ যোগ কৰা হ'ব মিশ্ৰণটোৰ অম্লতা বৃদ্ধি পাব আৰু অপৰাজিতা সূচকৰ ৰং সেউজীয়াৰ পৰা ৰঙা বা গোলাপী বৰ্ণলৈ সলনি হ'ব ইয়াৰ পৰা চাইছে তোমালোকে 6 নম্বৰ উত্তৰটো লিখিবা আৰু ইংলিছত হ'লে তোমালোকে এনেধৰণে লিখিবা The liquid is basic or alkaline in nature if
elephant apple juice or vinegar is added, the solution would likely turn a different, even pink or purple range depending on the final pH and the specific properties of the indicator. ইয়াৰ পৰা চাইছে 6 নম্বৰ উত্তৰটো লিখিবা যদি তোমালোকে ইংলিশত লিখিব বিচৰা। ইয়াৰ পাছত 7 নম্বৰ তলৰ তালিকাখন পূৰ কৰা। লিখাৰ কাৰণে ব্যৱহাৰ কৰা দ্ৰব্য, ছটিয়াই দিয়া দ্ৰব্য, দেখিবলৈ পোৱা ৰং। সাবুনৰ পানী, ছটিয়াই দিয়া দ্ৰব্য, হালধিৰ দ্ৰব্য। দেখিবলৈ পোৱা ৰংটো কি হ'বগৈ? চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি দিছিলো। দেখিবলৈ পোৱা ৰং হ'বগৈ ৰঙা নাইবা ৰংচোৱা মুগা। আৰু যদি ইংলিশত লিখে তেতিয়াহ'লে লিখিবা ৰেড অৰ ৰেডিশ ব্ৰাউন। তোমালোকে ইয়াত লিখিবা ৰঙা, ৰঙা লিখিব পাৰা, নহ'লে লিখিবা যে ৰংচোৱা মুগা। আৰু যদি ইংলিশত লিখে তেতিয়াহ'লে লিখিবা ৰেড অৰ ৰেডিশ ব্ৰাউন। ইয়াৰ পাছত লিখাৰ কাৰণে ব্যৱহাৰ হোৱা দ্ৰব্য হৈছে ভিনেগাৰ, ছটিয়াই দিয়া দ্ৰব্য হৈছে ৰঙা বন্ধাকবিৰ ৰস। দেখিবলৈ পোৱা ৰংটো হ'বগৈ ৰঙা, তোমালোকে 2 নম্বৰ ঘৰটোত ৰঙা বুলি লিখিবা, ৰঙা নাইবা গোলাপী বুলি লিখিবা। আৰু ইংলিশত লিখিবা ৰেড অৰ পিংক। ইয়াৰ পাছত 3 নম্বৰ লিখাৰ কাৰণে ব্যৱহাৰ হোৱা দ্ৰব্য বেকিং ছ'ডা, ছটিয়াই দিয়া দ্ৰব্য হৈছে ৰঙা গোলাপৰ ৰস। দেখিবলৈ পোৱা ৰংটো হ'বগৈ সেউজীয়া, ইয়াত তোমালোকে সেউজীয়া লিখিবা, সেউজীয়া। আৰু ইংলিশত লিখিবা গ্ৰীণ, ইয়াত সেউজীয়া বুলি লিখিবা লাষ্টটো, আৰু ইংলিশত গ্ৰীণ বুলি লিখিবা। এইটো হ'ল আমাৰ উত্তৰ। ইয়াৰ পৰা চাইছা লিখিবা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্ন, ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰব্যটোৰ ৰংচোৱা হয়। এই দ্ৰব্যত যদি বেকিং ছ'ডা মিহলোৱা হয় তেন্তে কি হ'ব? কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, দ্ৰব্যটোৰ ৰং সেউজীয়া বৰ্ণলৈ সলনি হ'ব কাৰণ ৰঙা গোলাপৰ আৰক হৈছে এটা প্ৰাকৃতিক সূচক। আঙুৰৰ ৰস সাধাৰণতে অম্লীয় লিখিবা, ইয়াত অশ্লীল হৈ আছে, ইয়াত অম্লীয় লিখিবা, অম্লীয়। আঙুৰৰ ৰস সাধাৰণতে অম্লীয়। যেতিয়া এই দুটা মিহলোৱা হয় ৰংচোৱা বৰণে সূচায় যে মিশ্ৰণটোত অম্লীয় প্ৰকৃতিৰ। বেকিং ছ'ডা হৈছে এটা ক্ষাৰকীয় পদাৰ্থ। যেতিয়া বেকিং ছ'ডা আলমিক মিশ্ৰণটোত যোগ কৰা হয় ই অম্লক প্ৰমাণিত কৰিব আৰু দ্ৰব্যটোৰ ৰং ক্ষাৰকীয় মাধ্যমৰ বাবে সেউজীয়া বৰণলৈ সলনি হ'ব। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। আৰু যদি ইংলিশত লিখিব বিচৰা তেতিয়াহ'লে এনেধৰণে লিখিবা, when baking soda is added to the reddish solution or grape juice and red rose extract, the color changes from reddish to greenish or bluish green. This happens because baking soda is a base. Red rose extract is a natural indicator that shows red color in acidic solution and greenish color in basic solution. Since baking soda is basic, it changes the acidic nature of the solution and the indicator change its color. যদি ইংলিশত লিখিব বিচাৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা লিখিবা। পৰাপক্ষত তোমালোকে ইয়াত থকা অসমীয়াটো লিখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, তলৰ কোনটো দ্ৰব্য হালধি সনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়? কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা। এ নম্বৰ নেমু টেঙাৰ ৰস, বি নম্বৰ চাবোন পানী, চি নম্বৰ গাখীৰ, ডি নম্বৰ ভিনেগাৰ। ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, দিয়া দ্ৰৱণসমূহৰ ভিতৰত চাবোনৰ দ্ৰৱণ হালধি লেপা কাগজত অদৃশ্য বাৰ্তা লিখিবলৈ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ কাৰণ হ'ল হালধি এটা প্ৰাকৃতিক সূচক যিয়ে ক্ষাৰীয় বা ক্ষাৰকীয় দ্ৰৱণত হালধীয়া ৰঙৰ পৰা ৰঙা বাদামী ৰঙলৈ সলনি হয়। চাবোনৰ দ্ৰব্য ক্ষাৰীয় স্বভাৱৰ হোৱাৰ বাবে ইয়াৰে লিখা বাৰ্তা হালধি কাগজত ৰঙা বাদামী হৈ দেখা যায়। নেমুৰ ৰস, গাখীৰ আৰু ভিনেগাৰ ঠিকমতে কাম নকৰে কাৰণ এইবোৰ অম্লীয় বা নিৰপেক্ষ স্বভাৱৰ আৰু হালধি কাগজৰ ৰং সলনি নকৰে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। আৰু যদি ইংলিশত যদি লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই ইংলিশত উত্তৰটো লিখিব পাৰা। ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্ন, তোমাৰ হাতত হালধি সনা কাগজ আৰু 3 বিধ দ্ৰব্য আছে। কোনকেইটা দ্ৰব্যই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখায়? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। এ নম্বৰ চেনি পানী, বি নম্বৰ নেমু টেঙাৰ ৰস, চি নম্বৰ বেকিং ছ'ডা। ইয়াৰ উত্তৰটো লিখিবা, উত্তৰ উল্লেখিত দ্ৰব্যৰ পৰা
চেনিৰ পানীয়ে কোনো ধৰণৰ পৰিৱৰ্তন নেদেখায়, কাৰণ চেনিৰ পানী হৈছে এটা প্ৰসম পদাৰ্থ। হালধি সূচকে কেৱল আলমিক আৰু ক্ষাৰীয় পদাৰ্থৰ সৈতেহে ৰং সলনি কৰে। ই প্ৰসম পদাৰ্থৰ সৈতে কোনো ৰং পৰিৱৰ্তন নেদেখায়। আনহাতে নেমু টেঙাৰ ৰস আলমিক আৰু বেকিং সোডা ক্ষাৰকীয়, সেয়ে এই দুটা হালধি সনা কাগজৰ ৰং সলনি নকৰে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্ন, তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা, তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল বা মছলাৰ সূচকটো কেনেকৈ প্ৰস্তুত কৰিবা আৰু ই অম্ল আৰু ক্ষাৰকত কিদৰে বিক্ৰিয়া কৰিব বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। উত্তৰ, সূচকৰ নাম হালধিৰ সূচক। প্ৰস্তুত প্ৰণালী: 1 নম্বৰ, এচামুচ হালধিৰ গুড়ি অলপ পানীৰ সৈতে মিহলাই এটা পেষ্ট বনাব লাগিব। 2 নম্বৰ, এই পেষ্টখিনি এটা ফিল্টাৰ কাগজ বা বগা কাগজত লগাই শুকুৱাই ল'ব লাগিব। 3 নম্বৰ, শুকুৱাৰ পিছত কাগজখন সূচক হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। বিক্ৰিয়া: অম্ল। যেতিয়া অম্লীয় পদাৰ্থ এই সূচক কাগজত দিয়া হয়, ৰঙৰ কোনো পৰিৱৰ্তন নহয়, হালধীয়াই থাকে। ক্ষাৰক: যেতিয়া ক্ষাৰকীয় পদাৰ্থ যেনে চাবোন পানী এই সূচক কাগজত দিয়া হয়, ৰং হালধীয়াৰ পৰা ৰঙা বৰণলৈ সলনি হয়। ইয়াৰ পৰা চাই তোমালোকে উত্তৰটো লিখিবা 11 নম্বৰৰ। ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্ন, ৰিয়াই হালধিৰ কাগজৰ প্ৰতি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়াত ৰঙা হৈ গ'ল। তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰিলে আৰু হালধি কাগজৰ প্ৰতিটো আকৌ হালধীয়া ৰঙৰ হৈ গ'ল। প্ৰক্ৰিয়াটো কি? ইয়াৰ উত্তৰটো লিখিবা। প্ৰক্ৰিয়াটোৰ নাম হৈছে প্ৰশমন প্ৰক্ৰিয়া বা বিক্ৰিয়া, আৰু ইংলিছত লিখিবা নিউট্ৰেলাইজেশ্যন। এইটো হ'ল আমাৰ 12 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 13 নম্বৰ প্ৰশ্ন, তলত দিয়া পৰিস্থিতিবোৰ পৰ্যবেক্ষণ কৰা আৰু খালী ঠাই পূৰ কৰা। ৰাহুলে মেলাত গৈ মছলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভুগিছিল। এ নম্বৰ, তেওঁৰ পেটত অত্যাধিক উৎপন্ন হোৱাৰ বাবে এনে হৈছিল। ইয়াত আমি লিখিব লাগিব তেওঁৰ পেটত অত্যাধিক অম্ল। ইয়াত তোমালোকে লিখিবা অম্ল। অম্ল মানে এচিড। তেওঁৰ পেটত অত্যাধিক অম্ল উৎপন্ন হোৱাৰ বাবে এনে হৈছিল। আৰু ইংলিছত কি কৈছে? অবজাৰ্ভ দ্য ফলো of the situation given below and fill in the missing information. Rahul had spicy food at a fair and later he complained of stomach discomfort. A number, this happened because his stomach produced too much. Yet acid likhiba, acid, acid মানে অম্ল। ইয়াৰ পাছত বি নাম্বাৰ, পেটত অত্যাধিক অম্ল উৎপন্ন হলে অৱস্থাৰ সৃষ্টি হয়। ইয়াত লিখিব অম্লতা, অম্লতা। পেটত যদি অত্যাধিক অম্ল উৎপন্ন হয়, তেতিয়া সেই অৱস্থাটো কি বুলি কোৱা হয়? অম্লতা বুলি কোৱা হয়। অম্লতা অৱস্থাৰ সৃষ্টি হয়। আৰু ইংলিছত কি কৈছে? টু মাছ এচিড ইন দ্য ষ্টমাক লিডছ টু এ কণ্ডিশ্যন কল্ড, ইয়াত লিখিবা এচিডিটি, ACIDITY, এচিডিটি। নহ'লে তোমালোকে ইয়াত লিখিব পাৰা হাইপাৰ এচিডিটি লিখিব পাৰা। যিকোনো এটা লিখিবা HYPER, হাইপাৰ ACIDITY, হাইপাৰ এচিডিটি। ইয়াত দুটা লিখি দিয়া হৈছে, তোমালোকে ইয়াৰ পৰা যিকোনো এটা লিখিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'বগৈ। ইয়াৰ পাছত চি নাম্বাৰ, সুস্থবোধ কৰাৰ বাবে ৰাহুলৰ মাকে ডেছ নামৰ ঔষধ তাক খাবলৈ দিলে। ইয়াত লিখিবা তোমালোকে এণ্টাচিড, এণ্টাচিড। সুস্থবোধ কৰাৰ বাবে ৰাহুলৰ মাকে এণ্টাচিড নামৰ ঔষধ তাক খাবলৈ দিলে। আৰু ইংলিছত লিখিবা টু ফিল বেটাৰ ৰাহুলছ মাদাৰ গিভ হিম এ মেডিচিন কল্ড, ইয়াত লিখিবা তোমালোকে এণ্টাচিড, ANTACID, এণ্টাচিড বুলি লিখিবা। ইয়াৰ পাছত ডি নাম্বাৰ, এই ঔষধ এবিধ ক্ষাৰক। ইয়াত তোমালোকে লিখিবা ক্ষাৰক, ক্ষাৰক বুলি লিখিবা। আৰু ইংলিছত লিখিবা বেইছ, BASE, বেইছ। দিছ মেডিচিন ইজ এ টাইপ অফ বেইছ। ইয়াৰ পাছত ই নাম্বাৰ, ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰি এই প্ৰক্ৰিয়াটো হ'ল, ইয়াত তোমালোকে লিখিবা প্ৰশমন, ইয়াত তোমালোকে লিখিবা প্ৰশমন।
প্ৰশমন। প্ৰক্ৰিয়াটোৰ নাম হ'ল প্ৰশমন। আৰু চোৱা ইংলিছত কি কৈছে, দ্য বেছ ৰিয়েক্টছ উইথ এক্সেছ এচিড ইন দ্য ষ্টমাক, দিছ প্ৰচেছ ইজ কল্ড, ইয়াত লিখিবা নিউট্ৰেলাইজেশ্যন, NEUTRALIZATION, নিউট্ৰেলাইজেশ্যন। ইয়াৰ পাছত এফ নাম্বাৰ, ই ডেছ আৰু ডেছ প্ৰস্তুত কৰি সকাহ আনে। ইয়াত তোমালোকে লিখিবা ই নিমখ, আৰু পানী, নিমখ আৰু পানী প্ৰস্তুত কৰি সকাহ আনে। আৰু ইংলিছত লিখিবা ইট ফৰ্মছ সল্ট, SALT, salt and water bringing relief। এইটো হ'ল আমাৰ 13 নম্বৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই খালী ঠাইখিনি পূৰ কৰি ল'বা। ইয়াৰ পাছত 14 নম্বৰ, প্ৰাকৃতিক অম্লক্ষাৰকৰ সূচকবোৰ বাছি উলিয়াই নাম লিখা। ইয়াত কোনকেইটা সূচক অম্লক্ষাৰক সেইটো আমি এই বাকচত নামখিনি লিখিব লাগে। জামু হ'বগৈ আমাৰ অম্ল ক্ষাৰক সূচক, সেইবাবে তোমালোকে বাকচটোত লিখিবা জামু বুলি লিখিবা। তাৰপিছত লিখিবা ৰঙা বন্ধাকবি, ইয়াত লিখিবা ৰঙা বন্ধাকবি। আৰু লিখিবা ৰঙা আলু বুলি লিখিবা, ৰঙা আলু। ৰঙা মিঠা আলু বুলি লিখিবা, ৰঙা মিঠা আলু বুলি লিখিবা, ৰঙা মিঠা আলু। আৰু ইংলিছত লিখিবা জামুক কি বুলি কোৱা হয়, ব্লেকবেৰী, BLACK, ব্লেক, BERRY, ব্লেকবেৰী। বন্ধাকবিটোক লিখিবা ৰেড কেবেজ, CABBAGE, কেবেজ। আৰু ৰঙা আলুটোক লিখিবা চুইট পটেটোজ বুলি লিখিবা। এইটো হৈ গ'ল আমাৰ 13 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ উত্তৰখিনি লিখিবা। ইয়াৰ পাছত তোমালোকৰ পেজ নম্বৰ 116ত কেইটামান অন্বেষণমূলক প্ৰকল্প দিয়া আছে। এই প্ৰকল্পখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। আৰু এইখিনি আছিলে আমাৰ এই পাঠটোত থকা প্ৰশ্নখিনি। ইতিমধ্যে আমি গোটেইখিনিৰ সমাধান কৰিলোঁ। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।